আৰু উজনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰবল শিলাবৃষ্টি হোৱাৰ পিছত প্ৰচণ্ড শীত নামি আহিছে আৰু আজি ঘন কুঁৱলীয়ে ছানি ধৰিছে শিৱসাগৰৰ পৰিৱেশ। শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে হওক বা গাঁৱে ভূঞে এলেকাই হওক, চহৰৰ মাজমজিয়াই হওক, আচলতে সকলোতে আজি ডাঠ কুঁৱলী তথা ঘন কুঁৱলী আৱৰি ধৰিছে। মই পোনপ্ৰথমে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেখুৱাইছোঁ। এয়া দিনৰ ৯ বজাতো আচলতে এই ধৰণে ইয়াত গাড়ী চালক যান বাহন চালকসকলে লাইট জ্বলাই আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত ঘন কুঁৱলীয়ে আৱৰি ধৰিছে চৌপাশ আৰু ঠায়ে ঠায়ে জুই সেক লোৱাৰ পৰিলক্ষিত হৈছে। জুই আমেজ লৈছে, ইয়াৰ শীতৰ যি আমেজ সেই আমেজ লৈছে জুই সেক লৈ। মই দেখুৱাইছোঁ এয়া শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কাষৰ দৃশ্য। মই ইয়াৰ মাজতে দাদা শীত নামিছে, আমি জুই ফুৱাই আছো, ঠাণ্ডাত জুই ফুৱাই কেনিও ওলাব পৰা নাই। কি ক'ব? কেনিও ওলাব পৰা নাই, কি কৰিম? ৰাজহুৱালে জুই ফুৱাই আছো আমি আৰু। আজি প্ৰথম চাগে এনেধৰণে জুই ফুৱাইছে। কুঁৱলী প্ৰথম বুলিয়ে কৈছে, এতিয়া পুহমাহ আহিবলৈ আছে মেইনটো। আঘোণৰ আচলতে আৰু শেষ হ'বলৈ এতিয়াও কেইবাদিনো বাকী। আজি কেনেকুৱা কুঁৱলী কেনেকুৱা পৰিছে? কুঁৱলী যথেষ্ট পৰিছে। এতিয়া গাড়ী মই নিজে লাইট জ্বলাই আহিছো। হয়, এতিয়া লাইট জ্বলাই আহি কণ্টেক্ট জুই ফুৱাইছো। হয়, এয়া গাড়ী চালক সকলো আছে, তেওঁলোকে আচলতে বহু দূৰ গাড়ী চলাই অহাৰ পিছত এই ধৰণে জুই সেক লৈছে, আমেজ লৈছে। বৰ্তা জুই জ্বলিছে? জুই জ্বলাইছো আৰু ঠাণ্ডা থাকিব পৰা নাই, ঠাণ্ডা থাকিব পৰা নাই আৰু। হয়, এইবাৰ প্ৰথম নেকি? এইবাৰ প্ৰথমে মন পাইছো আৰু আজি প্ৰথম পাইছো। পোহৰো বাকী আছে, পোহৰো বাকী আছে। লগত লাল চাহ, লাল চাহ চলি আছে, ৰঙা চাহটো কেনেকুৱা পাইছে? মজা লাগিছে খাই। ৰঙা চাহটো এইফালে বনাই আছে নহয়, জালুক দিয়া। হয়, এই ধৰণে শীতৰ এই পুৱা আচলতে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো জুই সেক লোৱা পৰিলক্ষিত হৈছে। যিহেতু ইয়াত ডাঠ কুঁৱলী পৰিছে, মই দেখুৱাইছোঁ এয়া শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। ইয়াত যথেষ্ট ডাঠ কুঁৱলী পৰিছে, যাৰ বাবে এয়া মই দেখুৱাইছোঁ ঠায়ে ঠায়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে এই ধৰণে জুই সেক লোৱা পৰিলক্ষিত হৈছে। সেইদৰে শিৱসাগৰৰ চহৰৰ মাজমজিয়াতো দোকান পোহাৰ বৰ্তমানলৈকে প্ৰায়বিলাক বন্ধ আছে, যিহেতু ঘন কুঁৱলী আৰু যথেষ্ট ঠাণ্ডা পৰিছে। এনেধৰণেই শিৱসাগৰত আজি প্ৰথম এইটো ঋতুকালত আচলতে এইবাৰ প্ৰথম এনেধৰণে ঘন কুঁৱলীয়ে আৱৰি ধৰিছে শিৱসাগৰ চহৰ আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহ।